মই এজনী বিধৱা আছিলোঁ আৰু মোৰ এটা 4 বছৰীয়া ল'ৰা আছিল। মই বহুত চিন্তাত আছিলোঁ। দুবেলা দুখা যোগাৰ কৰিবৰ বাবে মোৰ বহুত কষ্ট হৈছিল। কেতিয়াবা খাইছিলোঁ আৰু কেতিয়াবা নোখোৱাকৈ শুই গৈছিলোঁ। বহাগ বিহুৰ সময় আছিল। ল'ৰাটোক কাপোৰ কানি দিয়াটো বহুত দূৰৰে কথা। তাৰ বাবে এসাঁজ ভালকৈ যোগাৰ কৰিবও পৰা নাছিলোঁ। মই সহজতে লোকৰ ওচৰত হাত পতা বিধৰ মহিলা নাছিলোঁ। কিন্তু ল'ৰাটোৰ বাবে মই মোৰ মান সন্মান সকলো পাহৰি মোৰ একমাত্ৰ ভৰসা দাদাৰ ঘৰলৈ গৈছিলোঁ, যাতে মই কিবা এটা সহায় পাওঁ। কিন্তু মোক দেখাৰ লগে লগে বৌয়ে বহুত তিৰস্কাৰ কৰিব ধৰিলে, বহুত অপমানজনক কথা কৈ। তাই কৈছিল তেওঁলোকে অনাথৰ দায়িত্ব লৈ থকা নাই, অশান্তি দিবলৈ আৰু নাহো যাতে। এই বুলি কৈ দুৱাৰমুখৰ পৰাই মোক খেদি পঠিয়ায়। কিন্তু মোৰ দাদা বহুত ধনী আছিল। মই কান্দি কান্দি চকুৰ পানীৰে বাট নেদেখা হৈ সুদা হাতেৰেই তাৰ পৰা গুচি আহোঁ। কিন্তু পিছদিনাই মোৰ হুঁশ উৰি গৈছিল যেতিয়া মই দাদাৰ বিষয়ে জানিব পাৰিলোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, এইটো এটা বহুত ৰোমাঞ্চকৰ কাহিনী হ'বলৈ গৈ আছে। কাহিনীটোৰ গভীৰতালৈ সোমাই গৈ থাকক, তেতিয়া বুজি উঠিব সঁচা ভালপোৱাৰ শক্তি কিমান। মা, ভোক লাগিছে, খাবলৈ দিয়া। পেট বিষাই গৈছে। সি লাগি মই কিবা এটা খাবলৈ দিম বুলি মোৰলৈকে চাই আছিল। মই মূৰে কপালে হাত দি বহি আছিলোঁ। ঘৰত যে খুদকণ এটাও নাই, কি খাবলৈ দিওঁ বাৰু তাক? চকুলো বাগৰি আহিছিল দুচকুৰে মোৰ। তাৰ কণমানি হাতকেইটাই মোৰ চকুলো মচি দি ক'লে, নালাগে মা, মই নাখাওঁ, এনেইহে কৈছিলোঁ, তুমি নাকান্দিবা। তাক মোৰ বুকুৰ মাজলৈ টানি আনি মই চিঞৰি চিঞৰি কান্দিব ধৰিলোঁ। অলপ পিছতে তাক ক'লোঁ, তোমাৰ বাবে কিবা এটা আনোগৈ বুলি। তাক ভিতৰতে থৈ মই আমাৰ কাষৰ ঘৰলৈ গ'লোঁ। মনতে ভাবিলোঁ, শুন, তোৰ বাবে আজি মই জীৱনত প্ৰথম ভিক্ষা খুজিবলৈ আহিছোঁ। দুপৰীয়া সময় আছিল। মই গৈ মানুহ ঘৰৰ দুৱাৰখনত টুকটুকাই দিলোঁ। শেৱালি নবৌৱে দুৱাৰখন খুলি দিলে। মোক দেখি বিৰক্তিবোধ কৰি ক'লে, কি হ'ল? এই দুপৰীয়াখন শুবলৈ শান্তি নাই এই চবৰ পৰা মানে। মই বৰ আগ্ৰহেৰে ক'লোঁ, বৌ, খাবলৈ কিবা এটা দিব নেকি? ল'ৰাটো বৰ ভোকত আছে, শুকান ৰুটি এটা দিলেও হ'ব। মোৰ কথা শুনি বৌ ভিতৰলৈ সোমাই গ'ল আৰু শুকান ৰুটি 2টা আনি মোৰ হাতত দিলে। দি ক'লে, কিবা এটা কাম কৰি খাব নোৱাৰ? আনক অশান্তি দি থাকো যে। মই একো নামাতিলোঁ। ল'ৰাটোৰ বাবে খাদ্য পালোঁ যেতিয়া মই ধন্যবাদ দি গুচি আহোঁ। মোৰ হাতত খোৱা বস্তু দেখি ল'ৰাটোৰ মুখত হাঁহি বিৰিঙি উঠিল। ৰুটি তাক খুৱাই মই শান্তিৰ নিশ্বাস ল'লোঁ। অভাৱো যে বহুত আচৰিত যন্ত্ৰণা। এই দুখৰ সময়ত যদি এজনী বিধৱাক সহায় নকৰে, বিধৱা ভনীয়েকক সহায় নকৰে, তেনেকুৱা ককাই ভাইৰ কি মূল্য আছে? এই কথা ভাবি মোৰ হৃদয়ে কান্দি উঠিব ধৰিলে। কোনো নাছিল আমাৰ এই দুখৰ সময়ত কাষত। মই বহুত আত্মসন্মানী আছিলোঁ। মই সেই মানুহবোৰৰ দৰে নাছিলোঁ, যি ভিক্ষা বিচাৰি পইচা গোটাই মানুহৰ আগত কান্দি কাটি হাত পাতে। মই নোৱাৰিছিলোঁ। মোৰ অন্তৰাত্মাই এনে কৰিবলৈ অনুমতি দিয়া নাছিল। মই মানুহৰ ঘৰত কামো কৰিছিলোঁ। এনেকুৱা নাছিল যে মই কষ্ট কৰিবলৈ ভয় কৰোঁ। ল'ৰাটোক খুৱাই বোৱাই ঘৰত থৈ দুৱাৰত তলা লগাই মই মানুহৰ ঘৰত কাম কৰিবলৈ গৈছিলোঁ। ধনী মানুহৰ নিয়মবোৰ বহুত, আমাৰ দৰে দুখীয়া মানুহৰ বাবে। মই আমাৰ ওচৰৰে এঘৰ বহুত ধনী মানুহৰ ঘৰত কাম কৰিছিলোঁ। মালিকনীৰ নাম ঋতু আছিল। মোৰ সমান বয়সৰেই হ'ব। 2টা ল'ৰা-ছোৱালীৰ মাক তেখেত। দেখিবলৈ বহুত ধুনীয়া। আৰু তেখেতৰ হাজবেণ্ড মোৰ স্বামী ৰজতৰ বয়সৰেই হ'ব। মোৰ স্বামী এখেতৰ ঘৰতেই চকীদাৰ আছিল। মালিকৰ ঘৰত চকীদাৰ কৰোঁতে চোৰৰ হাতত প্ৰাণ গ'ল। কিন্তু মালিকে কেৱল সান্তনা দিয়াৰ বাহিৰে আমাক এটা ফুটা কৰিও নিদিলে। মই ইয়াতেই কাম কৰিছিলোঁ। এদিন মই কামলৈ গৈছিলোঁ। ঋতু বাইদেউ ঘৰত নাছিল সেইদিনা। মই কাম কৰি আছিলোঁ। তেনেতে চাহাবে মোৰ হাত এটাত ধৰিলেহি। মই ক'লোঁ, চাহাব, মোৰ হাতটো এৰি দিয়ক। মই তেনেকুৱা টাইপৰ বেয়া মাইকী নহয়। পৰিশ্ৰম কৰি মই মোৰ ল'ৰাটোক পোহপাল দি আছোঁ। সি ক'বলৈ ধৰিলে, পৰিশ্ৰমৰ দ্বাৰা কি পাবিনো? দিনৰ দিনটো কাপোৰ ধুই, বাচন ধুই, ঘৰ চাফা কৰি মাহৰ মূৰত 5-6 হাজাৰ টকা এটা দৰমহা পাওঁ। মোৰ লগত যদি অলপ সময় কটাও, মই তোক 20 হাজাৰ টকা দিম। মই ক'লোঁ, চাহাব, মই মোৰ সন্তানক পাপৰ টকাৰে পোহপাল নিদিওঁ। মই পৰিশ্ৰমৰ টকাৰে তাক ডাঙৰ কৰিম। কিন্তু চাহাবে মোৰ কথালৈ কোনো গুৰুত্ব নিদি ক'লে, আজি তোক এৰি নিদিওঁ। যেতিয়াৰ পৰা তোক দেখিছোঁ মই পাগল হৈ পৰিছোঁ। ইমান ধুনীয়া শৰীৰটো কাৰ বাবে ৰাখিছ? এই বুলি কৈ দুৱাৰখনৰ হুকটো লগাই দিলে। আৰু মোৰ হাত এটাত ধৰি চোঁচৰাই নি সি তাৰ বেডৰুমৰ বিচনাত মোক পেলাই দিয়ে আৰু মোৰ লগত জোৰ জবৰদস্তি কৰিব ধৰে। মই ইফালে সিফালে চাই এটা ফুলদানি দেখিলোঁ।
একো আগপিছ নাভাবি তাৰ মূৰত এটা পচন্দ প্ৰহাৰ কৰোঁ আৰু তাৰ পৰা কোনোমতে নিজৰ সন্মান বচাই পলাই আহি মই ঘৰ পাওঁহি। কান্দি কান্দি মোৰ অৱস্থা বহুত বেয়া হৈছিল। সেই সময়ত মোৰ স্বামী ৰজতলৈ বহুত মনত পৰিছিল। সি ঢুকোৱাৰ পৰা মই কি যে পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছে সেয়া কোনে বুজি পাব। স্বামীৰ সমান আপোন কোনো হ'ব নোৱাৰে, এই কথা মই ভালদৰে উপলব্ধি কৰিছিলোঁ। মই কোনো চিলাই কামো নাজানিছিলোঁ আৰু পঢ়া শুনাও বেছি কৰা নাছিলোঁ। মা দেউতা ঢুকোৱাৰ পিছত মোৰ পঢ়াও এটি পৰিছিল। দাদাই কৈছিল, তই পঢ়ি শুনিনো কি কৰিবি, তোকতো বিয়া দিবই লাগিব, ভালদৰে ৰন্ধা বঢ়া কৰিবলৈ শিক, মই পঢ়িলেই হ'ব, তোকো বিয়া দিবই লাগিব, গতিকে মই ভাল চাকৰি এটা পাবলৈ হ'লে পঢ়িব লাগিব। ময়ো দাদাৰ কথাতেই মান্তি হৈছিলোঁ, কাৰণ মা দেউতাৰ পিছত সিয়েই মোৰ অভিভাৱক আছিল। মোৰ দাদা পঢ়ি শুনি এজন বহুত ডাঙৰ বিজনেছমেন হ'ল আৰু এজনী বহুত ধনী মানুহৰ ঘৰৰ ছোৱালী সি বিয়া কৰায়। বৌ আহিলে মই ভাবিছিলোঁ বহুত ভাল হ'ব, মাতৃৰ মমতা অলপ হ'লেও মই পাম। কিন্তু যেতিয়াৰ পৰা বৌ আহিলে এইখন ঘৰলৈ, সেই দিন ধৰি মোৰ সুখ শান্তি সকলো হেৰাই গ'ল। ঘৰৰ সকলো কাম বন মই কৰাৰ পাছতো বৌয়ে মোক একদম দেখিব নোৱাৰিছিল। তাই প্ৰায়ে মোক ঠাট্টা কৰি কৈছিল, পঢ়া শুনাও নাই, কোনে বাৰু এই যুগতে বিয়া কৰাব। মোৰ দাদাও বৌ অহাৰ পৰা একদম সলনি হৈ গৈছিল। বৌৰ কথামতেই ৰজতৰ লগত মোক বিয়া কৰাই দিয়ে। ৰজতে চকীদাৰৰ কাম কৰি পৰিয়ালটো পোহপাল দিছিল। মই ৰজতৰ লগতেই বহুত ধুনীয়াকৈ দিন পাৰ কৰিছিলোঁ। আমাৰ এটা ল'ৰা হ'ল, বহুত সুখী আছিলোঁ দুয়ো। কিন্তু ভগৱানে এই সুখ মোৰ ভাগ্যত বেছি দিন নাৰাখিলে। এদিন ডিউটি কৰি থাকোঁতেই চোৰৰ হাতত মোৰ স্বামীৰ মৃত্যু হয়। মোৰ দাদা ৰজতৰ অন্তিম সংস্কাৰ কৰিবলৈ আহিছিল। সি খৰি দিয়া ঠাইৰ পৰাই বাহিৰে বাহিৰে ঘৰলৈ গ'লগৈ। বৌয়েতো সেই দুখৰ সময়ত মোক মাত এষাৰ দিয়াটো প্ৰয়োজনবোধ নকৰিলে। মই তেতিয়াই বুজি পাইছিলোঁ যে মই দাদাৰ পৰা একো সহায় নাপাওঁ। মই পৰিশ্ৰম কৰিবই লাগিব। কিন্তু নিজৰ ইজ্জত ৰক্ষা কৰি কাম কৰাটো বহুত কঠিন হৈ পৰিছিল। সেইবাবে মই স্থায়ীভাৱে ক'তো বেছি দিন কাম কৰিব পৰা নাছিলোঁ। এইদৰেই কিছুদিন পাৰ কৰিছিলোঁ। কিন্তু মই বুজি পোৱা নাছিলোঁ এতিয়া ঘৰৰ খৰচ কেনেকৈ উলিয়াম, কি কৰিম। ইফালে বহাগৰ বিহুৰ সময়, মোৰ হাতত এটা ফুটা কৰিও নাছিল। মই মনতে ভাবিছিলোঁ, কোনোবাই যদি মোক খোৱা বস্তু কেইটামান দি সহায় কৰিলেহেঁতেন, যাতে মই মোৰ ল'ৰাটোক পেট ভৰাই কিবা এটা খুৱাব পাৰোঁ। কিন্তু মোৰ দৰে স্বাভিমানী মানুহৰ খবৰ লোৱা কোনো মানুহেই নাই। মই আত্মসন্মানৰ কাৰণে মৰি যাম লাগিলে, কিন্তু আনৰ ওচৰত হাত পাতি ভিক্ষা কৰিব নোৱাৰোঁ। ল'ৰাটো ভোকত নাৰাখোঁ বুলিয়েই মই আকৌ কাম বিচাৰি ওলালোঁ। বাগানৰ মেনেজাৰৰ ঘৰত কাম এটা পালোঁ। বিহুলৈ ঘৰৰ দুৱাৰ খিৰিকীবোৰ মচা মেলা কৰি জিলিকাই দিব লাগে আৰু কাপোৰ অলপমান ধুব লাগে। মোক 1000 টকা দিম বুলি কামত লগালে মালিকনী বাইদেৱে। 3 দিন কাম কৰাৰ পাছত কাম শেষ হ'ল। কামৰ শেষত পইচা বিচাৰিলোঁ। বাইদেৱে 500 টকা এটা মোক দিয়ে। মই ক'লোঁ, বাইদেউ আপুনি 1000 টকা দিয়াৰ কথা আছিল, কিন্তু 500 টকা দিলে যে। মই দোকানৰ পৰা 1000 টকাৰ ৰেচন বাকী কৰি লৈ গৈছোঁ। যদি এই টকা নিদিয়ে মই নিগমে মৰিম। মোৰ অনুনয় বিনয় শুনি মেডামে আৰু 500 টকা এটা দিয়ে। মই বাহিৰে বাহিৰে সেই টকা দোকানত দি ধাৰ মাৰি দিওঁ। কেইদিনমানৰ পিছত বিহু। মোৰো বহুত মন আছিল ল'ৰাটোলৈ বিহুৰ কাপোৰ এযোৰ আনিবলৈ, কিন্তু আনো কিহেৰে চিন্তা কৰি বহি আছিলোঁ। তেনেতে মোৰ দাদালৈ মনত পৰিল। বিহুৰ আগতে সি দুখীয়া মানুহক কাপোৰ আৰু খোৱা বস্তু দান কৰে। মই মনতে ভাবিলোঁ, ময়ো যাম তাৰ ওচৰলৈ, মুখখন ঢাকি যাম। কি ঠিক সি ভিক্ষাৰী বুলি মোক দান দিয়েই বা। মই মুখখনত এখন কাপোৰ মেৰিয়াই দাদাৰ ঘৰলৈ বুলি খোজ ল'লোঁ। সৰুৰে পৰা যি ঠাইত ডাঙৰ দীঘল হ'লোঁ, সেই ঠাই গচকি মই অকণমান শান্তি অনুভৱ কৰিছিলোঁ। আজি কেইবা বছৰো মই ইয়ালৈ অহা নাই। ঘৰ পোৱাৰ অলপ আগতে মই মুখত ধুনীয়াকৈ কাপোৰখন মেৰিয়াই ল'লোঁ, যাতে মই কোন ধৰিব নোৱাৰে। ল'ৰাটোৰ মমতাই মোক কি যে কৰিবলৈ বাধ্য কৰাইছে। ওলাই অহা চকুৰ পানীবোৰ মচি লৈ নিজকে প্ৰস্তুত কৰি ল'লোঁ। দাদাৰ ঘৰটো এতিয়া দুমহলীয়া হ'ল। গেটখন খুলি সোমাই গৈ বেলটো বজাই দিলোঁ। আকৌ মুখখনত হাত দি চালোঁ, কি জানিবা ওলাই আছে। বৌয়ে মই বুলি গম পালে ক'ত চাগে কি দিব। কমচে কম ভিক্ষাৰী বুলি ভাবি কিবা এটাতো দিব। বৌয়ে দুৱাৰখন খুলি দিলে আৰু সুধিলে, কি লাগে। মই ক'লোঁ, বিহুৰ আগে আগে ইয়াত বস্তু দান দিয়ে বুলি শুনিছিলোঁ, সেইবাবে আহিছোঁ। দয়া কৰি মোকো দান দিয়ক। বৌয়ে ক'লে, যা আমি দান পুণ্য যোৱা কালিয়েই কৰিলোঁ, আজি একো নাই, অশান্তি কৰি নাথাকিবি। তেতিয়া মই ক'লোঁ, বাইদেউ মোৰ ঘৰত সৰু ল'ৰা এটা আছে, ভোকত কাতৰ হৈ, দয়া কৰি খোৱা বস্তু দুটামানকে দিয়ক। মোৰ কথা শুনি তাই জোৰেৰে দুৱাৰখন মাৰি ভিতৰলৈ সোমাই যায়।
সেই সময়ত মোৰ দাদা গাড়ীখন লৈ ক'ৰবাৰ পৰা ঘৰলৈ আহিছিল। লগত ভতিজা দুটাও আছে। সিহঁতি বাৰ্গাৰ খাই খাই গাড়ীৰ পৰা নামি আহিল। আধা খাই সিহঁতি ডাষ্টবিনত পেলাই দিয়ে বাৰ্গাৰকেইটা। তাৰ পিছত ঘৰৰ ভিতৰলৈ সোমাই যায়। যেতিয়া দাদা আহি মোৰ ওচৰ পায়হি, মই মোৰ মুখত মেৰিয়াই থোৱা কাপোৰখন আঁতৰাই দিওঁ। মোৰ এই অৱস্থা দেখি দাদাৰ মন গ'লেই কিজানি। সি মোক দেখি নেদেখাৰ ভাও জুৰি ক'লে, কি হ'ল, কিয় আহিছ? মই ক'লোঁ, দাদা, মোৰ ল'ৰাটো ভোকত আছে, তাৰ কাৰণে কিবা এটা দে। দাদাই ক'লে, মোৰ হাত একেবাৰে খালী, কালি বহুত টকা খৰচ হ'ল দান দিওঁতে, আৰু তইতো ঠিক ঠাকেই হৈ আছ, কিবা কাম এটা কৰি খাব নোৱাৰ? মোৰ দুচকুৰে চকুলো পাব ধৰিলে। তাৰ বাবে মই কিমান ত্যাগ কৰিছিলোঁ, পঢ়া শুনা, প্ৰেম, ভালপোৱা, সকলো। কিন্তু আজি সি মোৰ সকলো উপকাৰ পাহৰি গ'ল। সি জেপৰ পৰা চিগাৰেট এটা উলিয়াই ওঠত লগাই ঘৰৰ ভিতৰলৈ সোমাই গুচি যায়। মই ডাষ্টবিনত পেলাই দিয়া বাৰ্গাৰৰ টুকুৰাকেইটা উঠালোঁ আৰু চাদৰৰ আঁৰতে লুকুৱাই লৈ মোৰ ঘৰলৈ বুলি খোজ ল'ব লওঁতেই খুব জোৰেৰে কাৰোবাক খুন্দিয়াই দিওঁ। বাৰ্গাৰৰ টুকুৰাকেইটা পৰি যোৱা দেখি মোৰ চকুৰে চকুলো বৈ আহিল। মোক দেখি মাত লগালে, তুমি মীৰা নহয়নে? মই যিটোলৈ ভয় কৰি আছিলোঁ সেয়াই হ'ল। নীৰজে মোক এইটো অৱস্থাতে দেখিলে। মই একো নামাতি বহি পৰিলোঁ, পৰি যোৱা বাৰ্গাৰৰ টুকুৰাকেইটা মচি মচি। নীৰজো মোৰ সন্মুখত বহি পৰিল। মই লাহেকৈ তাৰ মুখলৈ চালোঁ আৰু ফটাফট তাৰ পৰা উঠি ঘৰলৈ বুলি খোজ ল'লোঁ। মোৰ বুকুখন জোৰ জোৰকৈ ধপধপাব ধৰিলে। নীৰজে মোক চিনি নোপোৱা হ'লেই ভাল আছিল। মই যদি ইয়ালৈ নাহিলোহেঁতেন, তেতিয়া নীৰজে মোক এই অৱস্থাত নেদেখিলেহেঁতেন। মানুহে নিজৰ অতীতৰ পৰা কেতিয়াও মুক্তি পাব নোৱাৰে। ময়ো মোৰ অতীতৰ পৰা মুক্তি পাব পৰা নাছিলোঁ। কান্দি কান্দি খৰকৈ খোজ দি ঘৰ আহি পাওঁহি। যেতিয়া ঘৰ আহি পাওঁ, মোৰ ল'ৰাটো ভোকত কাতৰ হৈ মোলৈ চাইছিল। মই লৈ অহা বাৰ্গাৰৰ টুকুৰাকেইটা তাৰ হাতত দি দিওঁ। ল'ৰাটোৱে তাকেই খাবলৈ ধৰিলে। মোৰ দুচকুৱে চকুলো বৈ আহিল। অতীতৰ কথাবোৰ ভাবিব ধৰিলোঁ। নীৰজ আমাৰ ঘৰৰ ওচৰৰে আছিল। সি মোক বহুত ভাল পাইছিল। কিন্তু মই মোৰ দাদাৰ একান্ত বাধ্য আছিলোঁ। দাদাৰ ওপৰত মোৰ বহুত বিশ্বাস আছিল। সি যি কৰিব মোৰ ভালৰ বাবেই কৰিব। নীৰজক মই কোনো দিনেই কথা দিয়া নাছিলোঁ। সি মোক কৈছিল, মীৰা, তুমি যদি কোৱা মই তোমাৰ দাদাৰ লগত কথা পাতিম, মাত্ৰ 3 বছৰ তুমি ৰোৱা, মই ডুবাইলৈ যাম, বহুত টকা উপাৰ্জন কৰিম, তাৰ পাছত তোমাক মই বিয়া কৰাম। তোমাৰ বাবে মই সকলো কৰিবলৈ প্ৰস্তুত আছোঁ, মাত্ৰ তুমি মোৰ বাবে অপেক্ষা কৰিবা। নীৰজ প্ৰায়ে আমাৰ ঘৰলৈ আহিছিল। তাৰ মাকে বহুত ধুনীয়াকৈ বিভিন্ন খাদ্য বনাইছিল আৰু সি মোৰ বাবে প্ৰায়ে কিবা নহয় কিবা অলপ আনি দি গৈছিলহি। এদিন বৌয়ে মই নীৰজৰ লগত দুৱাৰ মুখত ৰৈ কথা পাতি থকা দেখিলে। তাক বহুত গালি খপনি পাৰি আমাৰ ঘৰৰ পৰা পঠিয়াই দিয়ে। অলপ দেৰিৰ পিছত বৌ গৈ নীৰজৰ ঘৰ পায়গৈ। তাৰ ঘৰত সি আৰু তাৰ মাকহে কেৱল। বৌয়ে নীৰজক আমাৰ ঘৰলৈ আহিবলৈ মানা কৰি দিয়ে আৰু মাকক ক'লে, যদি আকৌ আমাৰ ঘৰত তাক দেখা পায় তাক পুলিচত দি দিব। এইদৰে ধমকি দি বৌ তাৰ পৰা গুচি আহে। কিন্তু পিছদিনাই নীৰজ আমাৰ ঘৰলৈ আহে। আন দিনাৰ দৰে মই দুৱাৰ খুলি দিওঁ। সি মোক ক'লে, মই তোমাক বহুত ভাল পাওঁ মীৰা, তোমাৰ বাবে মই সকলো কৰিব পাৰোঁ। মই ডুবাইলৈ যাম কাইলৈ, তুমি মাথো মোৰ বাবে অপেক্ষা কৰিবা। মই তাক কোনো কথা দিয়া নাছিলোঁ, কাৰণ মোৰ দাদাৰ ওপৰত বহুত বিশ্বাস আছিল। মই জানিছিলোঁ মোৰ দাদাই মোক এটা বহুত ভাল ল'ৰালৈয়ে বিয়া দিব। সেই সময়তে বৌ আহি মোৰ পিছফালে থিয় হৈ আছে বুলি মই গমেই পোৱা নাছিলোঁ। মই তাৰ লগত কথা পতা দেখি মোৰ গালত পূৰ্ণহতীয়া এটা চৰ লগাই দিয়ে। মই বহুত কান্দিছিলোঁ। নীৰজে বৌক বহুত বুজাবলৈ যত্ন কৰিছিল, কিন্তু বৌয়ে তাক আমাৰ ঘৰৰ পৰা গতিয়াই বাহিৰ কৰি দিয়ে। দাদাইতো বৌয়ে যি কয় সেয়াই শুনে। চকীদাৰ ৰজতৰ লগত মোৰ বিয়া পাতি দিয়ে। মোৰ একো আপত্তি কৰি ক'বলৈ সাহসেই নাছিল। বহুত কম সময় পাইছিলোঁ যদিও ৰজতৰ লগত ধুনীয়াকৈ সংসাৰ চলাই নিছিলোঁ। বিয়া দিয়াৰ পাছত দাদা বৌহঁতে মোৰ কোনো খবৰ খাতি লোৱা নাছিল। কেতিয়াবা যদি মই যাওঁ, গৈ পোৱাৰ পিছতেই বৌয়ে কেতিয়া ঘৰলৈ যাবি বুলিহে সুধিছিল। সেইবাবে ময়ো ঘৰলৈ যোৱা বন্ধ কৰি দিছিলোঁ। আৰু আজি যেতিয়া নীৰজৰ সন্মুখীন এই অৱস্থাত হ'লোঁ, মোৰ বহুত লাজ লাগিছিল, কাৰণ ময়ে তালৈ অপেক্ষা নকৰিলোঁ। নীৰজে কৈছিল, মই তোমাক বহুত সুখত ৰাখিম মীৰা। সি চাগে এই সকলোবোৰ কথা পাহৰি গ'ল। সময় বহুত পাৰ হৈ গৈছিল। মই এটা সন্তানৰ মাক আৰু এতিয়া এটা বহুত ভয়ানক জীৱন কটাই আছোঁ। সি মোৰ এই অৱস্থা দেখাৰ বাবে মই বহুত লাজ পাইছিলোঁ। দাদাহঁতেতো মোক ঘূৰিয়ে নাচালে। কিহে পাইছিল বাৰু মোক তালৈ যাবলৈ? নোযোৱা হ'লেই ভাল আছিল। এইবোৰ ভাবি চিন্তি থাকোঁতেই দুৱাৰত টক টক শব্দ শুনিবলৈ পালোঁ। মই দুৱাৰখন খুলি দিওঁ। সন্মুখত নীৰজক দেখা পাওঁ। তাক দেখি মোৰ দুচকুৱে পানী বৈ আহিল। সি ক'লে, ভিতৰলৈ যাব পাৰিমনে? মই ক'লোঁ,
মোৰ স্বামী এতিয়া জীয়াই থকা নাই। মই এজনী বিধৱা, গতিকে পৰপুৰুষক ভিতৰলৈ নি বহুৱাই কথা বতৰা পাতিলে ওচৰ চুবুৰীয়াবোৰে মোক শান্তিৰে জীয়াই থাকিবলৈ নিদিব। এনেয়ে মোৰ দুখৰ সীমা নাই, গতিকে যি কোৱা ইয়াতেই কোৱা। সি মোৰ কথা শুনি তাৰ পৰা গুচি যায়। কিন্তু পিছদিনা ৰাতিপুৱাই দুৱাৰত আকৌ শব্দ হ'ল। মই দুৱাৰখন খুলি চালোঁ। নীৰজ দুৱাৰমুখত থিয় হৈ আছে। তাৰ হাতত দুটা ডাঙৰ ডাঙৰ মোনা। সি ক'লে, ইয়াত খোৱা বস্তু আছে, থৈ দিয়া। মই ক'লোঁ, নালাগে, মোৰ ঘৰত ভগৱানে দিয়া সকলো আছে, গতিকে তুমি এইবোৰ লৈ যোৱা। মই নীৰজৰ পৰা একো সুবিধা ল'ব বিচৰা নাছিলোঁ। মোৰ আত্মসন্মানত লাগিছিল। সি ক'লে, মই সকলো জানো, তুমি এইখিনি ৰাখি থোৱা, মই শান্তি পাম। এই বুলি কৈ সি গুচি যায়। মই বস্তুবোৰ ভিতৰলৈ লৈ যাওঁ। তাত সকলো আছিল, আটা, চাউল, দাইল, আলু আৰু প্ৰয়োজনীয় বহুত বস্তু। মই ভাত ৰান্ধিলোঁ আৰু সেইদিনা বহুত দিনৰ মূৰত দুয়োটাই পেট ভৰাই ভাতকেইটা খাইছিলোঁ। প্ৰায় দুসপ্তাহমানৰ পিছত নীৰজ আমাৰ ঘৰলৈ আহিছিল। ভিতৰলৈ সোমোৱা নাছিল। সি মোলৈ একেথৰে বহুত সময় চাই আছিল। মই ভাবিছিলোঁ মোৰ অৱস্থাটো দেখি সি চাগে মোলৈ এইদৰে চাই লক্ষ্য কৰিছে। কিন্তু মৌনতা ভংগ কৰি নীৰজে ক'লে, মীৰা, তোমাক মোৰ বাবে অপেক্ষা কৰিবলৈ কৈছিলোঁ, কিন্তু তুমি কিয় অপেক্ষা নকৰিলা? মই অসহায় আছিলোঁ। নীৰজ, বৌ অত্যাচাৰ তুমি দেখোন নিজ চকুৰেই দেখিছিলা। তাৰ পিছতো মই কেনেকৈ অপেক্ষা কৰোঁ? নীৰজৰ চকুটো চকুলো বৈ আহিছিল। মীৰা, আমি একেলগে জীৱন যাত্ৰা কৰিব নোৱাৰোঁনে? তুমি যদি অনুমতি দিয়া মই ল'ৰাটোৰ পিতৃৰ পৰিচয় দিব বিচাৰোঁ। মই অবাক লাগি তালৈ চাই আছিলোঁ। মোৰ মুখৰ মাত সৰি গৈছিল। মই সুধিলোঁ, তোমাৰ পত্নীয়ে জানো আমাক আদৰি ল'ব? তেতিয়া সি ক'লে, বিয়া পাতিলেহে পত্নী হয়, মই দেখোন বিয়াই পতা নাই। ডুবাইৰ পৰা আহি মই তোমাৰ বিষয়ে মাৰ মুখে সকলো গম পাইছিলোঁ আৰু তেতিয়াই মই সিদ্ধান্ত লৈছিলোঁ, দেৰিকৈ হ'লেও তোমাক মই মোৰ আপোন কৰিমেই। এই দুখৰ মাজত তোমাক আৰু সোমাই থাকিবলৈ নিদিওঁ। মোৰ বাবে এতিয়াও নীৰজৰ ইমান ভাল পোৱা দেখি মই বহুত সুখী হৈছিলোঁ। মই আপত্তি কৰাৰ প্ৰশ্নই নাহে। মোক সঁচাকৈয়ে এজন জীৱনসংগীৰ প্ৰয়োজন হৈছিল। অকলশৰীয়া বিধৱা এজনী নাৰীক সমাজে শান্তিৰে জীয়াই থাকিবলৈ যে নিদিয়ে, মই ভালদৰেই বুজি উঠিছিলোঁ। বিহুৰ দিনাই মন্দিৰত আমাৰ বিয়া হয়। আমি নীৰজৰ লগতেই তাৰ ঘৰতে থাকিবলৈ লওঁ। নীৰজৰ ঘৰো মোৰ দাদাৰ ঘৰতকৈ কম ধুনীয়া নাছিল। যেতিয়া মোৰ দাদা বৌয়ে মোৰ বিয়াৰ কথা গম পালে, বৌয়ে মোক ঠাট্টা কৰিবলৈ ধৰিলে। মই আগতেই গম পাইছিলোঁ, এই যে বিধৱা হৈ বেছিদিন নাথাকে। বৌৰ কথাত মই একো মাত মতা নাছিলোঁ। এইবাৰ নীৰজে উত্তৰ দিছিল, যেতিয়া নিজৰ ককায়েক বৌয়েক অমানুহ হয়, মানৱীয়তা কি পাহৰি যায়, তেতিয়া ভনীয়েকে এনেকুৱা কিছুমান সিদ্ধান্ত ল'ব লগা হয়। বৌয়ে মুখৰ ভিতৰতে ভুৰভুৰাই ভিতৰলৈ সোমাই যায়। নীৰজে ল'ৰাটোক বহুত মৰম কৰে। শাহুমাৰ ৰূপত নীৰজৰ মাকক পাই মই বহুত সুখী হৈছিলোঁ। বহুত মৰমীয়াল তেখেত। ঠিক এসপ্তাহমান হৈ গৈছিল। এদিন ৰাতিপুৱাই মোৰ দাদাই কন্দা কটা কৰা শুনিবলৈ পালোঁ। সি চিঞৰি চিঞৰি কান্দি পাগল হৈ পৰিছে। মই তাৰ কান্দোন শুনি থিৰেৰে ৰৈ থাকিব নোৱাৰিলোঁ আৰু কি হৈছেনো জানিবৰ বাবে তাৰ ওচৰলৈ গ'লোঁ। জানিব পাৰিলোঁ যে দাদাৰ ফেক্টৰীটোত জুই লাগি ভস্ম হৈ গৈছে। সি বহুত টকা ধাৰত পোত খাই পৰিছে। পিছদিনাৰ পৰা ধাৰৰ টকা বিচাৰি মানুহবোৰ তাৰ ঘৰলৈ আহিবলৈ ধৰিলে। উপায় নাপায় সি ঘৰটো বিক্ৰী কৰি দিয়ে আৰু নিজেই পৰিয়ালসহ ভাড়াঘৰ এটাত থাকিবলৈ লয়। এয়া ঈশ্বৰৰ ন্যায় হয়। মোৰ দুৰৱস্থাক সি উপলুঙা কৰিছিল। নিজৰ তেজ মঙহ বুলি মোক পাহৰি গৈ মোক ইমান কষ্ট দিছিল। ঈশ্বৰে দি চাই, যেতিয়া সৎ ব্যৱহাৰ নকৰে তেওঁ ঘূৰাই লৈ যায়। সেয়ে মানুহে কেতিয়াও অহংকাৰ কৰিব নাপায়। ঈশ্বৰে মোক মোৰ ধৈৰ্যৰ ফল দিছিল নীৰজৰ ৰূপত। এতিয়া মোৰ ওচৰত একো বস্তুৰেই অভাৱ নাই, ঘৰ, গাড়ী, পইচা। মই তাৰ দৰে শিলৰ হৃদয়ৰ নাছিলোঁ। সেয়ে প্ৰতিমাহে মই মোৰ দাদাৰ হাতত অলপ পইচা দি আহিছিলোঁ, যাতে মোৰ সন্তানৰ দৰে তাৰ সন্তান ভোকত থাকিব নালাগে। মোৰ আপোনালোক সকলোলৈকে এটাই অনুৰোধ, কৃপা কৰি নিজৰ বিধৱা বাই ভনীক অৱজ্ঞা নকৰিব, কাৰণ অৱজ্ঞা কৰা মানুহৰ অভাৱ নাই তেওঁলোকক। ঘৰৰ মানুহেও যদি অৱজ্ঞা কৰে, তেওঁলোকৰ জীয়াই থাকিবলৈ বহুত কষ্ট হয়। তেওঁলোকক মৰম আৰু সহানুভূতিৰ দৃষ্টিৰে চাব, যাতে জীয়াই থাকিবলৈ প্ৰেৰণা পায়। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্টত জনাব আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন কাহিনীৰ সৈতে লগ পাম। ধন্যবাদ।